আমাৰ অসমৰ বাইদেউ ডাঙৰীয়া বাইদেউ সকলোকে সৰুৰ পৰা ডাঙৰলৈ ডাঙৰৰ পৰা সৰুলৈ একদম পূবে পশ্চিমে উত্তৰে দক্ষিণে চবকে নমস্কাৰ দিছোঁ দেই। এতিয়া কামাখ্যা মন্দিৰৰ পূজা চাই শেষ হ'ল। কামাখ্যা মন্দিৰৰ কাম শেষ। এতিয়া আজি কেই তাৰিখ হ'ল, কিমান তাৰিখ হ'ল, কেতিয়া শেষ হ'ল? আজি 30 তাৰিখ। অভাৰ ব্ৰিজৰ নিচি একেবাৰে কি তলে তলে একদম বিচনা লগাই একেবাৰে লেলে শুই আছে। সেইবিলাক যাবনে নাই? ক'ত যাব? আধা সেনেকৈ অলপ কৰি থেতাপি লগাইছিলে আৰু য'তে ত'তে। মই সেইকাৰণে আমাৰ ৰাইজক কৈছোঁ, ভুল নবুজিব দেই কোনেও। আজিৰ পৰা 20 বছৰলৈকে 20 বছৰ হোৱাখিনি, 15 বছৰ হোৱাবোৰ, 20 বছৰ হোৱাবোৰ, এইবোৰৰ হক ধন আছে আমাৰ অসমৰ পৰা। সিহঁতৰ কোনো ইয়াত অট্টালিকা নাই, কোনো ভোটৰ ID নাই, কোনো মাটি বাৰী নহয়। 20 বছৰ হ'লে মাটি বাৰী হ'লে মানে সেই অসমৰ মানুহ হৈ গ'ল নহয়। আগৰ যিমান পুৰণা যিকোনো জাতিৰ লগত কথা নাই, যিকোনো জাতি আগৰ আছে সিহঁতক লাগে আৰু কিয়নো নালাগিব? বিহাৰী চিহাৰী যিকোনো জাতি চুইপাৰ টুইপাৰ কি জাতিৰ আছে কি নাই চব বাহিৰৰ পৰাইতো আহিছে। চাফ চফাই, ৰোড চফাই, লেট্ৰিন চফাই, সেই অফিচত যিমান লেট্ৰিন চাফাই, অফিচ চফাই, ৰোড পথ চফাই, চবতো সিহঁতে কৰি আছে। আমাৰ মানুহবিলাকেতো নকৰেই। অসমৰ মানুহ যিমান যি জাতি নকৰেই, সিহঁতেই কৰি আছে। সেইকাৰণে জাতিৰ লগত কোনো কথা নাই। মই সকলোকে কৈছোঁ দেই, ভুল নুবুজিব মোৰ কথাখিনি। মোৰ ভুলেই নুবুজিব মোৰ কথাখিনি। মই খালি মনৰ কথাখিনি কৈছোঁ আৰু আমাৰ চৰকাৰে হ'লেও শুনিলে কেতিয়া এনেওতো শুনি পাবই, মুখে মুখে মানুহে ক'বই আৰু সেইকাৰণে ভুল নুবুজিব মোৰ কথাখিনি মই কৈছোঁহে খালি। কাৰণ কথাটো এনেকুৱাহে বুলি ভাবি চিন্তি চাব বুলিহে কৈছোঁ মই ৰাইজলৈ, চব ৰাইজলৈ কৈছোঁ। কোনো জাতি মাটিৰ লগত কথা নাই, জাতি হেৰিৰ লগত, কোনো জাতিৰ লগত ভেদভাৱ নাই। কিন্তু 20 বছৰ, আজিৰ পৰা 20 বছৰলৈকে মানুহখিনিক ফোট ফাট যিমান য'তে ত'তে জংঘলে বংঘলে, ঘৰে টাউনে বাউনে গোটেই শেষ হৈ গৈছে। সেইবিলাকে অনাই বগাই কেনে বেলেগ জেগাত চাওকচোন। আমাৰ অসমীয়া বুলি ক'ব লাগে। এতিয়া ধৰক গেংটক, ছিকিম, গেংটক, শ্বিলং, এইবিলাকত দেখোন কিমান চাফাই কৰি থৈ দিছে। এনেকৈ ফুটপাথত সেনেকৈ মানুহ শুই নাথাকে, এনেকৈ পৰি নাথাকে, বুজনিয়াই না কি লিং লাং শুই নাথাকে। ক'ত দিব? ভাল মানুহকে বহি থাকিব নিদিয়ে এনেই। মিজোৰামতো বা ছিকিম নাম ক'বই মানুহে, ইমান ধুনীয়া মানে তাত থাকিবলৈও ভয় লাগিব, থাকিবলৈও বেয়া লাগিব। কোনোবাই তামোল খায়, ইমান ধুনীয়া চাফ চিকুণ, এটা হৰণ নবজায়। আমাৰ আকৌ গোটেই গেলা পচা পেপে ফাপা কৰে। মানুহ যাব নোৱাৰাকৈ ইমান বোলে, মানুহতকৈ বেছি বোলে গাড়ী হ'ল বেছি, মানুহ হ'ল গাড়ী বেছি। আৰু চকা চিৰিয়েল নহ'ব না, চকাই বনাই দিয়া ৰাস্তাতহে গৈ আছোঁ ধুনীয়াখনে গাড়ী কিনি পেলাই। চোৰটোৱেও গাড়ী কিনি লৈছে, তাই সেইফালে চিঞৰ মাৰি কোনোবাই চিঞৰিছে, তাতে গৈ পিনে জোতাল দি চিঞৰে তাই একো কাম নাই। কিন্তু চোৰটোৱেও চিঞৰেগৈ তাতে গৈ। চবে কোনোবা মানুহে সঁচাই চিঞৰিছে নে মিছাই চিঞৰিছে, সিও গৈ কিনে তাতে জয়ধ্বনি দি কিনে চিঞৰে। সিও গাড়ী কিনি লৈছে, যেনিবা সিহে বনাইছে ৰাস্তা। বনাইছে চৰকাৰে বনাই দিছে নহয় ৰাস্তা। তেতিয়াহ'লে যিটো কাম কৰিব লাগে সেই কামটোৰ কাৰণেহে কৰিব লাগে। আমাৰ সেইবিলাকৰ কাৰণে এনেই চিঞৰি বাখৰি লাভ নাই নহয়। আমাৰ চৰকাৰে এটা কামে ভুল কৰিলে ভুল নকৰিছোঁ দেই, মই মাজতে কথাটো মনত পৰিলে কাৰণে কৈ দিছোঁ।
মোৰ চকীখন কিন্তু আৰু দিয়াটো বহুত ভুল হ'ল দেই। বাহিৰা দেশত মনটো বিৰাট বেয়া লাগে। এইবাৰ কিন্তু বহুত মনটো বেয়া লাগিছে। এই যিমান চকী, আমাৰ অসমৰ যিমান চকী মোৰ চকী বুলি কওঁ, মোৰ মানুহ চকাই নাই, সেইখিনি চব মোৰ চকী। মোৰ কওঁ, আনকি মোৰ এৰিয়াবোৰকো আপোনালোকৰ সেইখিনি কেনেকুৱা, মোৰ এৰিয়াত ভাল, মোৰ আমাৰ বুলি নকওঁ মই, মোৰ ইমান দমত কওঁ। সেইকাৰণে আৰু চকীখন আমাৰ অসমত নাছিলেনে এজনো মানুহ, বাহিৰৰ পৰা অহা মানুহকে দি দিছে চকী এখন। দিয়াৰ কাৰণে এইবাৰ ইমান গণ্ডগোল, ইমান নাকো মৌচম বুলি কয় এতিয়া আমাৰ অসমীয়া ভাষাত। আগত নাকো, কাঠ নাকো, এটা আছে গোবৰ নাকো, এটা আছে কাঠ নাকোটো খাই মানুহ, এটা আছে বৰষুণ দিলে বালিয়া নাকো, সৰু সৰু ওলায় পথাৰৰ কিনাৰত মাথাউৰি সৰু, সেইটো খায় মানুহে। আৰু কাঠৰ নাকো সেইটোও খায়। কিন্তু এই গোবৰ বোলাটো বি হ'ল, এই বি নাকোটো, সেইটো নাকো বুলি কেনে কাঠ নাকো বুলি যদি বি নাকোটো খাই পায়, তেতিয়াহ'লে মানুহ মৰিবই, লগে লগে মৰিবই। ঠিক তেনেধৰণে হ'ল আমাৰ চকায়ৰ এই নাকোটো, কাঠ নাকোটো বুলি কেনে সেই গোবৰ নাকোটো হাত সোমালেগৈ। হাত সোমোৱাৰ কাৰণে এনে গতি হৈছে। নাকোটো সেই বি নাকো হয়, বি নাকত চকীখন পৰিলেগৈ। ঠিক তেনেধৰণে চকীখনৰ কথাটো কৈছোঁ, বি নাকো মানে গোবৰৰ পৰা ওলোৱাটো বি হ'ল, ক'লা নীলা থাকে তলত, সেইটো খালে মানুহ মৰি যায়। চুই কিনে হাত নুধুই কিনে কিবা খালেও সেই জিভা চিভা ঠৰঙা লাগি যায়। ঠিক সেই তেনেকৈ মানে কথাটো অলপমান বেয়াই হৈ গ'ল, লাহে লাহে বেয়াই হ'ব। চকীখনৰ কেতিয়াবা ঠেং ভাঙিব, কেতিয়াবা ভৰি ভাঙিব, কেতিয়াবা কিবা ভাঙিব, চকীখন লেৰেপেৰে কৰোঁতে বিষ হৈ যাব। ঠিক তেনেকুৱা হ'ব। ইমান জয় জয়কাৰ দি এইবাৰ কিন্তু আৰু দোষী হৈ থাকিল। ঠিক তেনেধৰণে এতিয়া বেলেগ একো চিঞৰি বাখৰি লাভ নাই আমাৰ অসমৰ ৰাইজে। কাৰণ কিমানটা দেশ আছে, সেই ডাঙৰ ডাঙৰ দেশবোৰ আহি কিনে ওপৰৰ পৰা যদি টপকাই দিয়ে আমাক, তেতিয়া কি হ'ব? ইহঁতি লাগি আছে নহয়, আমি গৈ কিনে তাতে টপকি যাওঁগৈ, সেইটোহে কথাটো হ'ব। সেইকাৰণে সেইবোৰ বাদ দিওঁ, চবতে চব জাতি আছে, চবতে চবেই আছে। এটাই কাম হ'ল, ৰাইজৰ হক আছে, ৰাইজৰ দম আছে। এই যে আজিৰ পৰা 15 বছৰ হোৱা, 20 বছৰ হোৱা, সেইখিনি টানি নি কিনে নিজৰ নিজৰ জেগাত, নিজৰ নিজৰ দেশত, নিজৰ নিজৰ দেশত যা, নিজৰ নিজৰ ষ্টেটত ডিষ্ট্ৰিক্টত যা, ষ্টেটত নিজৰ নিজৰ যা বুলি হক আছে আমাৰ ৰাইজে। ভুল নুবুজিব দেই চবকে, মই কথাটো মনত পেলাই দিছোঁ। 20 বছৰৰ পৰা আগৰ পৰা যদি সেইখিনিতো আছেইনো, সেইটো অট্টালিকা হৈ গ'ল, বহুত আছে। সেইটো মাটি বাৰী ঘৰ দুৱাৰ কিজানি কিমান বিল্ডিং ডাঙৰ হ'ল। আজিৰ পৰা 20 বছৰ আগৰ পৰা মানুহখিনি, সেইখিনিতো কিজানি ল'ৰা ছোৱালীয়ে কলেজ পঢ়ি আছে। তাত খেদিব নোৱাৰে নহয়। এটা সিহঁতি ভাষণৰ মানুহ হৈ গ'ল, বাসিন্দা হৈ গ'ল, তো ল'ৰা ছোৱালীও ইয়াৰে মাতৃভাষা লৈ ল'লে। ঠিক তেনেকৈ আজি 15 বছৰ 20 বছৰ খেলা চব প্ৰতি যিকোনো জাতিৰ লগত নাম নাই, কোনো এটা জাতি নহয়। এতিয়া মাজে মাজেতো বেছিকৈ মই বিহাৰী কোৱাহে শুনি পাওঁ নিউজবোৰত।
বিহাৰী কেনেকৈ অকল বিহাৰী বিহাৰী ক'লে নহ'ব নহয়, ভুল নুবুজিব দেই আমাৰ ৰাইজে। বিহাৰী বিহাৰী ক'লে নহ'ব, বিহাৰী লাগিব দস্তুৰমত। যিমান চুইপাৰ আছে চব বিহাৰী, যিমান ঝাৰু চফা কৰা অফিচত যিমান চুইপাৰ কাম কৰা, সেই ঝাৰু চফা মাৰা, সেই ৰেলৱে চাবিনে, কলনী চাবিনে, কিবা চাবিনে, চব চৰকাৰী যিমান এইবিলাক ওপৰৰ পৰা চৰকাৰৰ পৰাই অহা সিহঁতে চৰকাৰী আৰু পৰা কিছুমান বাহিৰা এই 20 বছৰ 15 বছৰ এইবিলাক টপকি আহি কিনে সেইবিলাকে ডিষ্টাৰ্ব কৰিছে, সেইবিলাকে জয়জনী দি ফুৰিছে, সেইবিলাকে হালা লগাই ফুৰিছে। এই যিবিলাক চাকৰি ইয়াত কৰি থকা, যিবিলাক ইয়াত পুৰণা থকা, আজিৰ পৰা 30 বছৰ হোৱা, 40 বছৰ হোৱা, 50 বছৰ, সেইবিলাকে নাই কৰা, এইবিলাক কৰা নাই, এইবিলাক কৰা নাই। সেইবিলাক সিহঁতৰ ইয়াত জনমভূমি নিচিনা হৈ গ'ল, সেইবিলাকে নাই কৰা। কোনো জাতি সেইবিলাক নকৰেগৈ, মানে সিহঁতৰ ল'ৰা ছোৱালীয়েও নামানিব নহয়। এই আমুক দেশটো আমি আমুক দেশৰ পৰা অহা মা দেউতাই, এই দেশখন আমাৰ নহয়, নামানিব সিহঁতে। কিন্তু এই নতুনকৈ যে এই যে ওলমি ওলমি বৰলৰ বাঁহ নিচিনা যিখিনি বৰলৰ বাঁহ এজেগাত বাঁহ নলয় নহয়। মই কেলৈ বৰলৰ বাঁহ জুই লাগিলে বৰলৰ বাঁহ জুই লাগিলে বৰলৰ বাঁহ এজেগাত নাথাকে নহয়। বৰলে মৌ বা বৰল বাঁহ এজেগাত নাথাকে নহয়, চব বস্তু থাকিব, বৰল নাথাকে। বৰল এঠাইত বাঁহ ল'লে নহয়, টোপখিনি ওলালে, পোৱালিখিনি ওলালে, সেই জেগাৰ পৰা আকৌ বেলেগ জেগালৈ যাব, আকৌ বেলেগ জেগাত গোটেইখিনি উৰাই কিনে ঝুম পাতি কৰিবগৈ ইয়াত বাঁহ ল'বলৈ। মোৰ কওঁ সেনেকৈ হয় নহয়। সেইকাৰণে মই কথাটো মানে এই মিলাই কিনে কৰোঁ। এতিয়া মানে সেইখিনিয়ে এই এজন ক'ৰবাত পুখুৰী এটা পালে মানে তাতে গৈ কিনে সিহঁতি একদম ঢেলা লগাই ওলাই দিব। এইটো কথা নহয়, যিকোনো জাতি এটা জাতিৰ নাম ল'লে নহ'ব। এটা মই ভুলেই পাইছোঁ, ভুল নধৰিব দেই, মই মনৰ কথাখিনি কৈছোঁ। আপোনালোকে সেই কাম কৰিবিগৈ নকৰিবিগৈ এইটো মই কোৱা নাই। এইটো ৰাইজৰ, আমাৰ অসম ৰাইজ কত সমাজ ৰাইজ চৰকাৰ আছে, সেইবোৰে কৰিব, মোৰনো কিনো আৰু। মই নামকলে পাৰ নামকলে পাৰ চবফালে মোৰ ভাল, মই ভাল, মোৰ চব ভাল। ইয়াৰ পৰা লৈ কিনে জাপান মোৰ ভাল বুলি মই ক'ম, একদম আমেৰিকা মোৰ ভাল বুলি ক'ম। বন্ধু বান্ধৱ আছে যেতিয়া ভাল বুলি ক'মেই। য'তে যাওঁ তাতে সন্মান পাওঁ যেতিয়া ভাল বুলি ভালেই, চব ভাল, য'তে যায় য'তে যাওঁ চব ভাল আৰু। সেইকাৰণে বিহাৰো বহুত ভাল ভাল বন্ধু আছে, ভাল ভাল মানুহ আছে, ভাল ভাল বন্ধুত্ব লগত আপোন আছে, সেই ভাল। পাঞ্জাৱী কিমান মানুহ আছে বন্ধু বান্ধৱ, পাঞ্জাৱী ভাল। মাৰোৱাৰী কিমান মাৰোৱাৰী আছে, ভাল। ঠিক তেনেকেই ইয়াত আমাৰ ইয়াত হক আছে। এনেই জাতিৰ নাম লৈ লৈ কেনে এনেই হাই কাজিয়া কৰিব নালাগে। আমাৰ এইখিনি চিঞৰি থাকোঁতে বেলেগ দেশৰ পৰা কোনোবা এটা বেলেগ দেশৰ ভয়ংকৰে আহি কিনে টপকাই দিব আমাক ওপৰৰ পৰা, তেতিয়া আমি আৰু খতম। সেইকাৰণে সিহঁতি লাগি আছে, আমি তাতে গৈ কিনে টপকাই দিম, ওপৰৰ পৰা পেলাই দিম। সেইকাৰণে সেইটো নহয়। এই নতুনখিনি আমাৰ চৰকাৰে হওক, আমাৰ ৰাইজ সমাজে এই চোৱা চিতা কৰি চিন্তা কৰি এইটো সমাধানটো উলিয়াই ল'ব লাগে। এই নতুনখিনি নিজৰ শব্দ আছে, ক'ৰ পৰা ইমান টকিলেহি। আজি 20 বছৰৰ আগৰ পৰাই অসমৰ পৰা কিমান মানুহক খেদাম, কিমান বাহিৰা আমুক খেদাম, তামুক খেদাম, তামুক পঠিয়াম বুলি কৈ থাকে নহয়। তেনেহ'লে এই 20 বছৰ আগৰ মানুহখিনি কি আহোঁতে ক'ত আছিলে মানুহ চাই? এই 15 বছৰ হোৱা মানুহখিনি ক'ত আছে চাই কেনে? কোনো নেদেখিলে। ঠিক এতিয়া সেইকাৰণে এতিয়া নহ'লে নহ'ব। সেইকাৰণে এতিয়া মানে সেইবিলাক উলিয়াবই লাগিব, সেইটো আমাৰ শব্দত আছে। সেইখিনি নোলালে আমাৰ পথাৰখন গোটেই ঢাক খাই যাব। ধান কোমলীয়া কোমলীয়া গজালি ওলাই আহে নহয়, যেনেকৈ একেবাৰে ধানৰ পোকে আহি কিনে একেবাৰে ক'লা পৰি যায় নহয়, ধানখিনি বোলে কোনো ফুল ফুলিবও নোৱাৰে।
গেৰুৱা হ'বও নোৱাৰে, হয়নে? ঠিক তেনেকৈ আমাৰ মানুহখিনি যাই কৰি যাবগৈ, কি খাম? কৈ বিজনেছ কৰোঁ, দোকান কৰোঁ, BA কৰোঁ, কি কৰোঁ, খেতি কৰোঁ, বাতি কৰোঁ, কি বেপাৰ, মানে চবফালে একেবাৰে বিৰিঙি থাকিব নহয়, বেছি হৈ গ'ল মানে। সেইটো কাৰণে অকণমান খালী মুকলি জেগা হ'লে মানেহে আমাৰ মানুহখিনিৰ সিমান ধ্যানটো নাই নহয়, ইমান ভিৰ ভাৰ কৰি হেঁচা ঠেলাত গৈ কিনে টানি মুনি সেনেকৈ নিচাই একে লঠিয়াই গুৰিয়াই একেবাৰে তই মই আৰু ইমান লিলাং পিলাং কৰি কিনে বেপাৰ পানীও কৰিব নাজানে নহয়। সেইটো কাৰণে সেইমতে যে আমাৰ জেগাখন থাকিব লাগিব, তেতিয়াহে হ'ব আমাৰ অসমৰ মানুহবোৰৰ সেইটো নিয়ম, সেইমতে হ'ব, সেই নিচিনা নহ'ব। বেলেগৰ মানুহবিলাকে যেনেকৈ গটিয়াই মুটিয়াই ঠেলিয়াই মেলিয়াই ওলমি জোলমি আহি ওলমি জোলমি যাব, ওলমি জোলমি আহিব, ওলমি জোলমি চব বেপাৰ পানী কৰিব, সেইটো কামটো আমাৰ কৰিব নোৱাৰে নহয়। সেইকাৰণে আমাৰ মুকলি কৰি থোৱা কাম হ'ল কি, সেইটোতো চিয়ৰ আমাৰ ৰাইজ সমাজে সেইটো কাম কৰিব লাগে দেই। মই কৈছোঁ আৰু মনৰ কথাখিনি ক'লোঁ দেই, আপোনালোকে কি কৰে কৰিব আৰু। যাতে যে মই জুই লগাই দিছোঁ নহয়, বৰলবা জুই লগাই ফুৰা মানুহ বুলি বৰলবা সঁচাকৈ জুই জ্বলাই দিম বুলি কোৱা নাই মই, কথাখিনিহে বৰলবাহঁত জুই লগাই দিছোঁ বুলি কৈছোঁ। সেইকাৰণে লগাইছে বুলি নক'ব, এইটো কাম কৰিব লাগে একদম ডাঠি মাৰি কিনে। ময়ো কিন্তু একদম জয়দনি দিম এইটো থৈ কেলৈ আজিৰ পৰা 20 বছৰৰ মানুহখিনি উলিয়াই দিবলৈ কাৰণে, যিকোনো জাতি নাই কি কেনেকৈ থাকিব বিচাৰ কৰকচোন। তাৰ কিবা ভোটৰ আইডিয়া আছে নাই, তাৰ ইয়াত হেৰি পাব নেকি সি? এই 20 বছৰ হোৱা মানুহটোক কোনে দিব এই আধাৰ কাৰ্ড? কোনে দিব ভোটৰ কাৰ্ড? সেইটো সেই দিয়াজনকো ধৰিব লাগে, তাকে খেদি দিব লাগে দিয়াজনক। অসমৰ মানুহবিলাক কি হ'ব, যা তই চিনি নাপালি নেকি, কেলৈ দিলি? কোনোবা এটা বাহিৰৰ ক'ৰবাৰ বিদেশৰ মানুহ আহিলে 20 বছৰ হোৱা নাই 15 বছৰ হৈছে, তাক আধাৰ বনাই দিলি, তাক ভোটৰ কাৰ্ড দিলি, তাক BPL কাৰ্ড বনাই দিলি, তাক অৰুণোদয় কাৰ্ড বনাই দিলি, গাড়ী লাইচেঞ্চ বনাই দিলি, পান কাৰ্ড বনাই দিলি, কেনেকৈ হয়? কিমান দূৰৰ পৰা ঘাট খানি লিংক বিচাৰি বিচাৰি আনি সেই মানুহক বনাই নিজৰ জেগাৰ মানুহকে, আৰু সেইটো ক'ৰ পৰা আহি কিনে টকাটো কেনেকৈ পালে? সেইকাৰণে সেই মানুহখিনিক আজি এবাৰ 15 বছৰ 20 বছৰ 15 বছৰ হোৱা মানুহখিনিক ৰাইজে একমত হৈ কিনে সেইখিনিক বাহিৰ কৰিবলৈ ল'ব। যিকোনো জাতিৰ লগত কোনো কথা নাই, আমাৰ অসমত আমাৰ সেইটো হক আছে, যথেষ্টমত হক আছে। আমাৰ ভুল নুবুজিব দেই ৰাইজে, মই কৈছোঁ আমাৰ অসমখন অকণমান নিৰল হৈ, অকণমান ঠাণ্ডা হৈ, অকণমান কোমল হৈ কেনে হাঁহি সোণালী সোণালী অসম সোণালী চাকি জ্বলি থাকিবৰ কাৰণে মই কথাটোহে কওঁ। আমাৰ হক আছে, আমাৰ হক আছে। সেইটো নতুনকৈ অহা মানুহৰ যি জাতিৰ লগত কোনো কথা নাই, যিকোনো জাতিক আমি পাৰোঁ। বেলেগ দেশত বেলেগ জেগাত বেলেগ ষ্টেটত গৈ কিনে বেলেগটো নালাগেই। আমাৰ অসমৰ গোটেই অসমৰ পৰা 4 কোণাৰ পৰা 5জনকৈ মানুহ গোটাই পঠিয়াই কিনে চেক কৰিবলৈ পঠিয়াওকচোন। যদি আমাৰ ইয়াত অসমত যেনেকৈ বেপাৰ কৰি আছে ফুটপাথত, এই নতুন কাৰ্ড 15 বছৰ হৈছে, কাৰ্ড 10 বছৰ হৈছে, কাৰ্ড 5 বছৰ হৈছে, কাৰ্ড 1 বছৰ, কাৰ্ড 6 মাহ হৈছে, এনেকৈ যে আছে সেইটো গিনতি কৰিবলৈ কাৰণে আমাৰ মানুহক বিচাৰোঁচোন। তেনেকৈ ফুটপাথ বজাৰত যদি পাব, সেনেকৈ যদি অভাৰব্ৰিজ চভাৰব্ৰিজ তলত সেনেকৈ য'তে ত'তে ফুটপাথত শুই আছে যদি আমাৰ অসমৰ মানুহ, অসমৰ বাহিৰৰ পৰা অহা মানুহ পোৱা নাই, অসমৰ যিকোনো জাতি আমাৰ অসমৰ মানুহ আছে নহয় মাতৃভূমিকাত। কোনোবা নেপালৰ পৰা আহিলে ইয়াত অসমৰ, সেয়াত অসমৰ বুলি মই কোৱা নাই। কোনোবা বঙালীৰ পৰা আহিলে, বেংগলোৰৰ পৰা আহিলে বঙালী, সেই বঙালীক কোৱা নাই মই। কোনোবা বিহাৰৰ পৰা আহিছে বিহাৰী, তাক মই অসমৰ মানুহ বুলি কোৱা নাই। পাঞ্জাৱীক কোৱা নাই, মাৰোৱাৰীক কোৱা নাই মই। আমাৰ অসমৰ যিকোনো জাতি আছে
আদিবাসীৰ পৰা লৈ মিচিং দেউৰীৰ পৰা লৈ অনেক কাৰ্বি নেপালী নেপালী নহয় কাৰ্বি হেৰি কছাৰী যিকোনো জাতি আমাৰ অসমীয়া সমাজৰ অসমীয়াৰ যিকোনো জাতি জন্মভূমি মাতৃভূমিকা এই মানুহ যদি তাত গৈ কিনে বহি থকা আপোনালোকে পাই যদি মোৰে কাণখন এইখিনি কাটি দিব মোৰ জেগা চাব নাই এনেকৈ ফুটপাথত নাই কোনোবাই ফুৰিবলৈ গৈছে মন্দিৰ যাত্ৰা গৈছে কোনোবাই একদম ডাঙৰ হোটেলত আছেগৈ ডাঙৰ হেৰিত আছেগৈ এনেকৈ নাথাকে এনেকৈ ক'তো ডিষ্টাৰ্ব কৰাকৈ নাই ক'তো নাই ফুটপাথ বজাৰত কাৰোবাৰ টাউনত যিকোনো ষ্টেটৰ টাউনত গৈ কিনে এই এনেকৈ চব্জি বেছি মাছ বেছি মাংস বেছি ভুজিয়া বেছি চাহ বেছি পানী বেছি নাই কাম কৰিছে কওক নকৰি কৰিছে কোনোবাই চাকৰি কৰিছে কোনোবাই পঢ়িব গৈছে 1 লাখজন পঢ়িব গৈছে বুলি কওক সেইটো মানিম কোনোবা চাকৰি 1 লাখজন কৰিব গৈছে সেইটো মই মানিম কিন্তু এই বেপাৰ কৰিব যোৱা নাই এই ফুটপাথত এনেকৈ বহি কিনে নিজে ক'ৰবাত ভাড়াঘৰে চাৰাঘৰে থাকি ক'ৰবাত এই হেৰি লৈ কিনে ফুটপাথে এনেকৈ থকা নাই তেতিয়াহ'লে আমাৰ হক ধন আছে আমাৰ অসমত কিয় আছে নমস্কাৰ আমাৰ ৰাইজলৈ কথাখিনি ক'বলৈ মন গ'লে ওলাই থাকে দেই ভুল নুবুজিব কোনেও দেই আমাৰ নিজৰ অসমখন যে জুই এনেকৈ চবে কাৰণে জ্বলি থাকে নহয় সেইটো কাৰণে বেয়াও লাগে দেহাও মই যদি কৰি দিব পৰা হ'লে মই যদি হোৱা হ'লে ভগৱান কচম মৰিয়ে যাওঁ মই একদম কৰিলোঁ হয় এনেকুৱা যেন লাগে মই কৰিব বস্তুটো দঙাব পৰা নাই মই দঙাব পাৰিম মই দঙাব পাৰিছোঁ যে মই দঙাই কিনে ইয়াত থৈ দিম বুলি পৰা হ'লে মই কৰিব হয় ঠিক তেনেকুৱা ধৰণৰ মনটো একেবাৰে খিচখিচাই থাকে সেইটো কাৰণে মই কৰিলোঁ আৰু দেই মই কথাখিনিয়ে কৈছোঁ আকৌ তাকে বৰলৰ মাহত জুই লগাই দিম দিয়া ইফালে লৈ নাজানো আৰু পেলাই বতৰা বোলে ইফালে পিছুৱাই দিকে কোনোবাই ঠেলা মাৰি দি কিনে নি কিনে আকৌ বালি খোৱাই নিদিবি আকৌ কথাখিনি কৈছোঁ মই উলকাই দিয়া এই মনত পেলাই দিয়া মানুহ থাকিব লাগে টাইম নষ্ট কৰি কিনে ইমানখিনি কৈ আছোঁ মই হয় জানো জয় শ্ৰীৰাম ৰাম দিলোঁ দেই ডাঙৰীয়া বাইদেউ গোটেই অল অসমত চবকে ক'ব